Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেলে স্বাগতম। সো আজি আমি বিএ থাৰ্ড সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ ইউনিট 1 পাব্লিক এডমিনিষ্ট্ৰেশ্যন নামৰ অধ্যায়টোৰ পাৰ্ট 8 ক্লাছ তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ক্লাছটো খুব গুৰুত্বপূৰ্ণ হ'ব। সো গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 29 অধ্যয়নৰ বিষয় হিচাপে লোক প্ৰশাসনৰ ক্ৰমবিকাশৰ পৰ্যায়সমূহৰ বিষয়ে আলোচনা কৰা। সো অলৰেডি আমি লোক প্ৰশাসনৰ 7টা পৰ্যায় পাইছিলোঁ। পাৰ্ট 7 ক্লাছত আমি অলৰেডি দুটা পৰ্যায়ৰ বিষয়ে আলোচনা কৰিছিলোঁ। তোমাৰ প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ বিষয়ে অলৰেডি আমি ভালদৰে পাৰ্ট 7 ক্লাছত আলোচনা কৰিছোঁ। তোমালোকে যদি পাৰ্ট 7 ক্লাছটো চোৱা নাই চাব পাৰে। সো নহ'লে তোমালোকৰ আজিৰ ক্লাছটো বুজি পোৱাত অলপ অসুবিধা হ'ব পাৰে। সো তোমালোকে পাৰ্ট 7 ক্লাছটো চাই ল'বা। সো আজি আমি আলোচনা কৰিম লোক প্ৰশাসনৰ তৃতীয় পৰ্যায়ৰ পৰা। লোক প্ৰশাসনৰ তৃতীয় পৰ্যায় আৰম্ভ কৰাৰ আগতে মই প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ বিষয়ে অলপ তোমালোকক থুলমূলভাৱে আলোচনা কৰোঁ যে লোক প্ৰশাসনৰ প্ৰথম পৰ্যায়ত কি হৈছিল। বহুতো লোক প্ৰশাসনবিদে লোক প্ৰশাসনক ৰাজনীতিৰ সৈতে মিল আছে বুলি কৈছিল আৰু বহুতে কৈছিল ৰাজনীতিৰ পৰা লোক প্ৰশাসন পৃথক। সো এই সম্পৰ্কে লোক প্ৰশাসনৰ প্ৰথম পৰ্যায়ত বিকাশ হৈছিল আৰু লোক প্ৰশাসনৰ দ্বিতীয় পৰ্যায়টোত লোক প্ৰশাসনৰ বাবে কিছুমান নীতি নিয়ম আছে বুলি বহুতো লোক প্ৰশাসনবিদে কৈছিল আৰু এই লোক প্ৰশাসনৰ দ্বিতীয় পৰ্যায়টোত লোক প্ৰশাসনৰ বাবে কিছুমান নীতি নিয়ম উদ্ভাৱন কৰা হৈছিল আৰু এই নীতি নিয়মসমূহক পস্কপ নামেৰে নামকৰণ কৰা হৈছিল। সো এতিয়া আমি আলোচনা কৰিম লোক প্ৰশাসনৰ তৃতীয় পৰ্যায় প্ৰত্যাহ্বানৰ যুগ। লোক প্ৰশাসনৰ বিকাশৰ তৃতীয় পৰ্যায়ত মানৱিক সম্পৰ্কে আন্দোলনৰ যথেষ্ট প্ৰভাৱ পৰা দেখা যায়। লোক প্ৰশাসনৰ তৃতীয় পৰ্যায়টো 1938 to 1947 চনৰ ভিতৰত। লোক প্ৰশাসনৰ বিকাশৰ এই সময়ছোৱাত আগতে উদ্ভাৱন কৰা এই প্ৰশাসনীয় নীতিবিলাকৰ বিৰোধিতা কৰা হৈছে। এই যুগৰ লেখকসকলৰ মতে প্ৰশাসনৰ কোনো নীতি থাকিব নোৱাৰে। চাইমনৰ মতে প্ৰবাদ বাক্যৰ বাহিৰে আন একো নহয়। লোক প্ৰশাসনত এই নীতিবিলাকৰ কোনো গুৰুত্ব নাই। তদুপৰি লোক প্ৰশাসনৰ বিকাশৰ এই পৰ্যায়ত লোক প্ৰশাসনক যিদৰে বিজ্ঞান বুলি মত পোষণ কৰিছে সেই মতৰ তীব্ৰভাৱে বিৰোধিতা কৰিছে। তো কি হয়, আমি জানো যে লোক প্ৰশাসনৰ দ্বিতীয় পৰ্যায়টোত লোক প্ৰশাসনৰ বাবে কিছুমান নীতি নিয়ম উদ্ভাৱন কৰা হৈছিল আৰু এই নীতি নিয়মসমূহক পস্কপ নামেৰে নামকৰণ কৰা হৈছিল। আৰু লোক প্ৰশাসনৰ তৃতীয় পৰ্যায়টোত কোৱা হৈছে যে লোক প্ৰশাসনৰ বাবে কোনো নীতি নিয়ম থাকিব নোৱাৰে আৰু যিসকলে লোক প্ৰশাসনক বিজ্ঞান বুলি মত পোষণ কৰিছিল সো সেই সম্পৰ্কেও তৃতীয় পৰ্যায়ত কি কৰিছিল, তীব্ৰ বিৰোধিতা কৰা হৈছিল। লোক প্ৰশাসনৰ এইটো পৰ্যায়ত প্ৰকাশ পোৱা গ্ৰন্থসমূহ হ'ল C.I. বাৰ্নাৰ্ডৰ দ্য ফাংচন অফ দ্য এক্সিকিউটিভ, H. চাইমনৰ দ্য প্ৰভাৰ্বছ অফ এডমিনিষ্ট্ৰেশ্যন আৰু এডমিনিষ্ট্ৰেটিভ বিহেভিয়াৰ্ছ, ডুৱেট ৱৰ্ল্ডৰ দ্য এডমিনিষ্ট্ৰেটিভ ষ্টেট আদি। সো লোক প্ৰশাসনৰ তৃতীয় পৰ্যায়ত এই গ্ৰন্থসমূহ প্ৰকাশ পাইছিল। লোক প্ৰশাসনৰ প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ত যিদৰে বিভিন্ন গ্ৰন্থ প্ৰকাশ পাইছিল ঠিক তেনেদৰে লোক প্ৰশাসনৰ তৃতীয় পৰ্যায়তো বিভিন্ন গ্ৰন্থ প্ৰকাশ পাইছিল। সো এই গ্ৰন্থসমূহৰ নাম আহিব পাৰে, পৰীক্ষাত আহিব পাৰে যে লোক প্ৰশাসনৰ তৃতীয় পৰ্যায়ত প্ৰকাশ পোৱা যিকোনো দুখন গ্ৰন্থৰ নাম লিখা। সো মনত ৰাখিবা তোমালোকৰ গ্ৰন্থৰ নামসমূহ, তোমালোকৰ গ্ৰন্থৰ নামবিলাক পৰীক্ষাত আহে, তোমালোকে সকলোৱে জানা। সো এতিয়া আমি আলোচনা কৰিম লোক প্ৰশাসনৰ চতুৰ্থ পৰ্যায় পৰিচয়ৰ সংকট। এই পৰ্যায় হ'ল লোক প্ৰশাসনৰ সংকটৰ পৰ্যায়। দ্বিতীয় পৰ্যায়ত ব্যৱস্থাপক বিজ্ঞানে যি সূত্ৰৰ সহায়ত লোক প্ৰশাসনক নতুন জগতৰ প্ৰতি ইংগিত দিছিল, হথৰ্ণ কাৰখানাত পৰীক্ষাই সেই উদ্দেশ্য ব্যৰ্থ কৰি পেলায়। ইয়াৰ ফলত এই বিষয়টোৰ ভৱিষ্যত অনিশ্চিত বুলি পৰিগণিত হৈছিল। তো কি হয়, লোক প্ৰশাসনৰ দ্বিতীয় পৰ্যায়ত লোক প্ৰশাসনৰ বাবে কিছুমান নীতি নিয়ম উদ্ভাৱন কৰা হৈছিল আৰু লোক প্ৰশাসনক নতুন জগতৰ সৈতে ইংগিত দিছিল, কিন্তু এই উদ্দেশ্যটো যে হথৰ্ণ কাৰখানাত যি পৰীক্ষা কৰা হৈছিল আৰু এই পৰীক্ষাৰ ফলত লোক প্ৰশাসন সংকটৰ সন্মুখীন হ'বলগীয়া হৈছিল। বহুতো প্ৰশাসকে এই সংকটত পৰি লোক প্ৰশাসনক পুনৰ ৰাজনীতি বিজ্ঞানৰ লগত সংযোগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল, কিন্তু ৰাজনীতি বিজ্ঞানীসকলে ইয়াৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাছিল। ইয়াৰ ফলত লোক প্ৰশাসন সম্পৰ্কীয় চিন্তাবিদসকলে এটা বিকল্প চিন্তা কৰিবলৈ ধৰিলে। তেওঁলোকে সেই বিকল্পৰ সন্ধান পাইছিল প্ৰশাসন বিজ্ঞানৰ মাজত। 1947 চনত লিখক হাবাৰ্ট চাইমনে তেওঁৰ বিখ্যাত গ্ৰন্থ এডমিনিষ্ট্ৰেটিভ বিহেভিয়াৰ্ছ প্ৰকাশ কৰে। এই গ্ৰন্থখনত চাইমনে লোক প্ৰশাসনক নিয়মনিষ্ঠ বিজ্ঞানৰ পৰ্যায়ত উন্নত কৰাৰ যুক্তি প্ৰদৰ্শন কৰিছিল। তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে এডমিনিষ্ট্ৰেটিভ বিহেভিয়াৰ্ছ নামৰ গ্ৰন্থখনৰ লেখক কোন। সো ইয়াৰ এনচাৰ কি হ'ব, হাবাৰ্ট চাইমন। হাবাৰ্ট চাইমনে এডমিনিষ্ট্ৰেটিভ বিহেভিয়াৰ্ছ গ্ৰন্থখন লিখিছিল। মনত থাকিবনে? সো এইবোৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত প্ৰায় আহিয়ে থাকে। সো তোমালোকে এইবোৰ চাবা অলপ ভালদৰে। সো এতিয়া আমি আলোচনা কৰিম লোক প্ৰশাসনৰ বিকাশৰ পঞ্চমটো পৰ্যায়
স্বতন্ত্ৰ বিষয় হিচাপে লোক প্ৰশাসন। লোক প্ৰশাসনৰ বিকাশৰ এই বিশেষ পৰ্যায়টো আৰম্ভ হয় ৬ষ্ঠ শতিকাৰ শেষৰ পৰা। যেতিয়াই কোনো ব্যৱস্থাত বিশৃংখলা দেখা দিয়ে তেতিয়াই তাত কিছুমান নতুন চিন্তাধাৰাৰ উদ্ভৱ হোৱা দেখা যায়। আগতে কৈ অহা হৈছে যে লোক প্ৰশাসনৰ বিকাশৰ চতুৰ্থ পৰ্যায়ৰ শেষৰ ফালে এই বিষয়টো এক সংকটৰ সন্মুখীন হৈছিল। ইয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল। ঠিক সেই সময়তে অৰ্থাৎ ৬ষ্ঠ শতিকাৰ শেষৰ ফালে কেইজনমান মাৰ্কিন পণ্ডিতে লোক প্ৰশাসনৰ যি নতুন আন্দোলনৰ সৃষ্টি কৰিছে তাক নতুন লোক প্ৰশাসন বোলা হয়। 1971 চনত ফ্ৰেংক মেৰিনিৰ সম্পাদিত টুৱাৰ্ডছ এ নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন আৰু ডুৱেট ৱাল্ডৰ সম্পাদিত পাব্লিক এডমিনিষ্ট্ৰেশ্যন ইন এ টাইম অফ টাৰ্বুলেন্স এই গ্ৰন্থ দুখনে এই নতুন দৃষ্টিভংগী প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি যোগায়। গতিকে 1971 চনত নতুন লোক প্ৰশাসন নামটোৱে লোক প্ৰশাসনৰ পৰিভাষাত স্থায়ীভাৱে স্থান পায়। তো কি হয়, আমি জানো যে লোক প্ৰশাসনৰ চতুৰ্থ পৰ্যায়ত লোক প্ৰশাসনে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু লোক প্ৰশাসনৰ বিকাশৰ পঞ্চম পৰ্যায়ত কি হৈছিল যে লোক প্ৰশাসন যিহেতু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল চতুৰ্থ পৰ্যায়ত, তেতিয়া সেই সময়তে আমেৰিকান কেইগৰাকীমান পণ্ডিতে লোক প্ৰশাসনৰ বিষয়ে চিন্তা চৰ্চা কৰিবলগীয়া ধৰে আৰু সেই সময়তে লোক প্ৰশাসনক এক নতুন লোক প্ৰশাসন হিচাপে পৰিগণিত কৰিছিল। এতিয়া আমি আলোচনা কৰিম লোক প্ৰশাসনৰ ষষ্ঠ পৰ্যায়, তুলনামূলক ধাৰাৰ নতুন উন্মেষ। লোক প্ৰশাসনৰ এই পৰ্যায়টোতে তুলনামূলক ধাৰাৰ নৱ উন্মেষৰ সুযোগ ওলায়। 1970ৰ দশকত তুলনামূলক লোক প্ৰশাসনৰ বিকাশ শেষ হোৱাৰ বিপৰীতে 1980ৰ দশকৰ আৰম্ভণিতে পণ্ডিতসকলে ইয়াৰ পুনৰ উদ্ধাৰৰ বাবে চেষ্টা কৰে। ফেৰেল হেইডি, জং এছ জুন, মিল্টন য়েছমেন, G.E. কাইডেন, নাওমি কাইডেন আদি অনেক পণ্ডিত আৰু পৰিশ্ৰমৰ ফলত তুলনামূলক লোক প্ৰশাসনে নতুন জীৱন লাভ কৰে। এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰা, আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। সপ্তম পৰ্যায়, বিশ্বায়নৰ প্ৰভাৱ। লোক প্ৰশাসনৰ বিকাশৰ এই পৰ্যায়ত বিশ্বায়নৰ প্ৰভাৱ স্পষ্ট হ'বলৈ আৰম্ভ কৰে। উদাৰতাবাদৰ নীতিৰে বজাৰ অৰ্থনীতিৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবে এই পৰ্যায়ত লোক প্ৰশাসনৰ গুৰুত্ব কমিবলৈ ধৰা বুলি বহু চিন্তাবিদে মত পোষণ কৰে। চ' অলৰেডি আমাৰ লোক প্ৰশাসনৰ বিকাশৰ পৰ্যায়ৰ বিষয়ে আলোচনা কৰা হৈ গ'ল। চ' পাৰ্ট 7 ক্লাছটোত আমি লোক প্ৰশাসনৰ দুটা পৰ্যায়ৰ বিষয়ে আলোচনা কৰিছিলোঁ, প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়, আৰু যি বাকী 5টা পৰ্যায় আছিল এই বাকী 5টা পৰ্যায় আমি আজি পাৰ্ট 8 ক্লাছটোত আমি আলোচনা কৰিলোঁ। চ' তোমালোকৰ ক্লাছটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন। চ' শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।